Hello everyone. Job Hub'ৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰো আপোনালোকে ভালে আছে আৰু নিশ্চয় আপোনালোকে বিভিন্ন ধৰণৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে নহয়নে? আজি আমি কথা পাতিম এটা বিশেষ পৰীক্ষাৰ সিলেবাছৰ বিষয়ে আৰু সেইটো হৈছে হাইকোৰ্টে কণ্ডাক্ট কৰা JAA অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট আৰু আপোনালোকে ইতিমধ্যে গম পাইছে নিশ্চয় যে হাইকোৰ্টে JAAৰ পৰীক্ষাৰ বাবে ডেট মুকলি কৰিছে অৰ্থাৎ আপোনালোক ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে 2026 চনত JAA পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু 10টাৰ পৰা 12টা লৈকে যি ডিস্ট্ৰিক্টত হ'ব লগা আছে সেইখিনি গতিকে আপোনালোকৰ হাতত প্ৰায় 2 মাহ সময় আছে আৰু আপোনালোকে আজিৰ পৰাও যদি ভালকে পঢ়ে তেন্তে আপোনালোকে নিশ্চয় সফল হ'ব পাৰিব গতিকে আহকচোন চাও কি সিলেবাস আছে আপোনালোকে কিমান নম্বৰ পাব লাগিব বা কিমান কোৱেশ্চন থাকিব কিমান সময় পাব সেই বিষয়ে কিছু কথা আলোচনা কৰো পৰীক্ষাটো গুৱাহাটী হাইকোৰ্টে কণ্ডাক্ট কৰে আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট মুঠ ভ্যাকেন্সি আছে 367 ভালেখিনি ভ্যাকেন্সি আছে গতিকে আপোনালোকে এতিয়াৰ পৰা যদি ভালকে পঢ়ে নিশ্চয় আপোনালোকে সফলতা লাভ কৰিব টোটাল কোৱেশ্চন আছে 120 আৰু টোটাল মাৰ্কসও আছে 120 প্ৰত্যেকটো কোৱেশ্চনত 1 নম্বৰ কৈ থাকিব আৰু ইনকাৰেক্ট 0.25 মাৰ্কে থাকিব অৰ্থাৎ আপোনালোকে ধ্যান দিব লাগিব যে নেগেটিভ মাৰ্ক আছে গতিকে আপোনালোকে স্মার্ট কেস কৰক আপোনালোকে যেটো শুদ্ধ হেতুত আপোনালোকে টিক কৰক কিন্তু আপোনালোকে এনেই যাতে টিক কৰি থৈ নাহে যে মানে একো গেছ ওয়ার্ক নকৰাকে যাতে আপোনালোকে টিক কৰি থৈ নাহে হেতুত ধ্যান দিব কাৰণ সদায় শুদ্ধ হোৱাটো বেছি হলে ভাল মানে এনেকুৱা হ'ব নালাগে যে আপোনালোকে পিছত ৰিগ্ৰেট ফিল কৰিছে যে এটো যদি কৰি নাহিলো হয় ইমান বেছি নেগেটিভ মাৰ্ক হৈছে তাৰ কাৰণে নম্বৰ কমি গৈছে তেনেকুৱা যাতে নহয় সিলেকশনৰ প্ৰসেস তিনটা মাধ্যমত হ'ব ৰিটেন টেষ্ট হ'ব স্কিল টেষ্ট হ'ব আৰু ইন্টাৰভিউ হ'ব OMR based question হ'ব অবজেক্টিভ টাইপ question মাল্টিপল চয়েসেস থাকিব আপোনালোকৰ হাতত 2 ঘণ্টা হ'ব 120 মাৰ্কসৰ কাৰণে অৰ্থাৎ আপোনালোকে পাৰ question 1 মিনিট কে পাব তেনেকুৱা বাৰু ধৰা বন্ধা কোনো নিয়ম নাই আপোনালোকে কোনবা এটা কোৱেশ্চনত যদি 2 মিনিট সময় লগাই কোনবা এটা কোৱেশ্চনত অলপ তাতকে মানে 30 সেকেন্ড লগাব তেনেকে যেনেকে আপোনালোকে যোনটো কোৱেশ্চনৰ ডিমান্ড অনুযায়ী হ'ব কিন্তু আপোনালোকে টোটাল সময় পাব 2 ঘণ্টা আপোনালোকৰ সাবজেক্ট থাকিব জেনাৰেল ইংলিশৰ পৰা 50 মাৰ্কস আহিব তাৰ পিছত থাকিব জেনাৰেল নলেজত ইনক্লুডিং কম্পিউটাৰ থাকিব তাত আপোনালোকৰ মাৰ্কস থাকিব 30 মাৰ্কস General aptitude that marks থাকিব 20 marks Assamese language যেহেতু অসমৰ অফিশিয়াল ল্যাঙ্গুৱেজ হয় গতিকে অসমীয়া তাত মাৰ্কস থাকিব 20 মাৰ্কস আৰু এই আসামিজ ল্যাঙ্গুৱেজৰ যেটা কোৱেশ্চন হয় হেকিটা কোৱালিফাই হয় আপোনালোকে জাস্ট কোৱালিফাই কৰিলে হ'ল বাকিখিনিৰ ওপৰত কাট অফটো নিৰ্ধাৰণ কৰা হ'ব আৰু ইতিমধ্যে মই ক'লো যে প্ৰতিটো কোৱেশ্চনত 1 নম্বৰ কৈ থাকিব আৰু নেগেটিভ মাৰ্ক থাকিব 0.25 আৰু আপোনালোকে যদি এই মাৰ্কস সমূহ চাই সবতকে বেছি ওয়েটেজ আছে ইংলিশত গতিকে জেনাৰেল ইংলিশ খালি নিশ্চয় আপোনালোকে ভালকে পঢ়িব লাগিব এতিয়া চাও নহক যে ইংলিশৰ কি সিলেবাস আছে এখিনি সিলেবাস হয় ইংলিশৰ spot the error fill in the blanks one word comprehension passage এই গুটেইখিনি ইংলিশৰ সিলেবাস হয় যেহেতু সিলেবাসটো বৰ বিশেষ নাই কিন্তু আপোনালোকে যদি এই গুটেইখিনি সিলেবাস থুলমুলকৈ ভালকে পঢ়ি যায় তেন্তে নিশ্চয় আপোনালোকে মানে ভালকে কৰিব পাৰিব এখিনি আমি আগতে শিকাই হয় সৰুতে আমি ক্লাস 10 লৈকে যিখিনি গ্ৰামাৰ শিকিছো বা যিখিনি শিকিছো সেইখিনিয়ে ইয়াতে প্ৰায় আছে ভয়েস সেইখিনি আছে গতিকে আপোনালোকে যদি সেইখিনিকে এই সিলেবাসটো দিয়া ধৰণে যদি আপোনালোকে ভালকে পঢ়ি যায় তেন্তে নিশ্চয় ইংলিশত আপোনালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'ব দ্বিতীয়তে আছে জেনাৰেল নলেজ যেহেতু জেনাৰেল নলেজটো 30 মাৰ্কস আছে গতিকে জেনাৰেল নলেজটো ভালকে পঢ়িব লাগিব জেনাৰেল নলেজত আপোনাৰ আছে ইকোনমিক্স ইন্ডিয়ান হিষ্ট্ৰী কাৰেন্ট এফেয়াৰ্স আপোনালোকে নেশনেল আৰু ইন্টাৰনেশনেল দুটাই চাব লাগিব লগতে যদিও ইয়াতে অসম বুলি লিখা হোৱা নাই কিন্তু যেহেতু অসমৰ পৰীক্ষা গুৱাহাটী হাইকোৰ্টে কণ্ডাক্ট কৰি আছে গতিকে আপোনালোকে অসমৰ কাৰেন্ট এফেয়াৰ্স খিনিও চাবলৈ নাপাহৰিব ইন্ডিয়ান কনস্টিটিউশন সায়েন্স এণ্ড টেকনলজি ইন্ডিয়ান জিওগ্ৰাফি এই গুটেইখিনি আমাৰ সাধাৰণ এডিআৰই হওক বা অসম গভৰ্ণমেন্টৰ অন্যান্য পৰীক্ষাই হওক তাতেও এই জেনাৰেল নলেজৰ প্ৰায় একেখিনি সিলেবাসে থাকে গতিকে এইখিনি সিলেবাস আপোনালোকে জেনাৰেল নলেজৰ কাৰণে ভালকে পঢ়িব আৰু জেনাৰেল নলেজত কম্পিউটাৰ ইনক্লুডেড আছিলে গতিকে কম্পিউটাৰৰ বিষয়ে আপোনালোকৰ কিছু নলেজ থাকিব লাগিব
তাৰ পিছত আপোনালোকৰ আছিলে জেনাৰেল এপটিটিউডৰ পৰা 20 মাৰ্কস আছিলে গতিকে সেইখিনিও আপোনালোকে চাব লাগিব ইয়াতে আছে প্ৰবলেম সলভিং ডিসিশন মেকিং জাজমেন্ট ভিজুৱেল মেমৰি কনসেপ্ট স্পেস ভিজুৱেলাইজেশন ডিফাৰেন্সেস ৰিলেশনশিপ এইখিনি আছে এইখিনিও মানে আপোনালোকৰ মানে স্টেট গভৰ্ণমেন্টৰ যিখিনি পৰীক্ষা হয় সেইখিনিটো প্ৰায় জেনাৰেল এপটিটিউডৰ সিলেবাসটো একে ধৰণৰে হয় গতিকে এইখিনিও আপোনালোকে ভালকে চাব তাৰ পিছত আপোনালোকে এই ৰিটেন টেষ্টটো পাস কৰাৰ পিছত আপোনালোকৰ এটা কম্পিউটাৰ টেষ্ট হ'ব কম্পিউটাৰ টেষ্টটো আপোনালোকৰ টাইপিং টেষ্ট হ'ব 20 মাৰ্কছৰ আৰু প্ৰফিচিয়েন্সি টেষ্ট হ'ব আপোনাৰ 15 মাৰ্কছৰ গতিকে আপোনালোকৰ কম্পিউটাৰৰ টাইপিং স্পীডটো আপোনালোকে এতিয়াই যদি ডেইলি 10 মিনিটকে 15 মিনিটকে আপোনালোকে টাইপিং কৰে নিশ্চয় প্ৰায় আৰু কম্পিউটাৰ টেষ্ট হ'বলে প্ৰায় 2.5 মাহ আছে বা 3 মাহ সময় আছে কাৰণ আপোনালোকৰ ৰিটেন টেষ্ট হোৱাৰ এমাহ পিছত হয়তো ৰিজাল্ট দি কম্পিউটাৰ টেষ্ট অনুষ্ঠিত হ'ব গতিকে প্ৰায় 3 মাহ সময় আছে গতিকে এতিয়াৰ পৰাই যদি আপোনালোকে ডেইলি বেছি সময় নহয় 15 মিনিটকে বা 10 মিনিটকেও আপোনালোকে টাইপিং টেষ্ট কৰে তেতিয়াহলে মানে টাইপ কৰে তেতিয়াহলেও নিশ্চয় আপোনালোকে ভাল ফল পাব বা আপোনালোকৰ টাইপিং স্পীডটো বহুত বেছি বাঢ়ি যাব আৰু এই গুটেইখিনি হোৱাৰ পিছত মানে আপোনালোকে ৰিটেন টেষ্ট পাস কৰাৰ পিছত আপোনালোকক কম্পিউটাৰ টেষ্ট হ'ব কম্পিউটাৰ টেষ্ট পাস কৰাৰ পিছত যিসকলে কম্পিউটাৰ টেষ্টটো পাস কৰে তেওঁলোকক ইন্টাৰভিউৰ কাৰণে মাতা হ'ব যেটো ফাইনেল ষ্টেজ হয় আৰু ইন্টাৰভিউত 20 মাৰ্কস থাকিব গতিকে এইখিনি আছিল JEEৰ সিলেবাসৰ বিষয়ে বা সময়সীমাৰ বিষয়ে আৰু আপোনালোকে ভিডিওটো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ আশা কৰো আপোনালোকে ভালকৈ পঢ়ি আছে ভালকৈ পঢ়িব আৰু এনে ধৰণৰ ভিডিওবোৰে আপোনালোকক নিশ্চয় সহায় কৰিছে আৰু আগলৈ এনে ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ